খাট্টা অতি ভয়ানক পাপ। কি এই খাট্টা অতি ভয়ানক পাপ, এই সম্পর্কে জানো আহক। 1 নম্বৰ, শ্ৰমবিহীন ধন। বিনা উপাৰ্জনে বা সহজ পন্থাৰে ঘটা ধন মানুহে কেতিয়াও উচিত বিবেচনা বা প্ৰমূল্যৰে খৰচ কৰিব নোৱাৰে। নম্বৰ 2, বিবেচনাবিহীন আনন্দ। এদিনৰ এখন মেলাৰ আনন্দ উপভোগৰ বাবে যদি মানুহে এখন উদ্যান ধ্বংস কৰিব পাৰে, তেন্তে সেই আনন্দ বিবেচনাবিহীন আৰু পিছলৈ অশান্তিৰ কাৰক। 3 নম্বৰ, চৰিত্ৰবিহীন জ্ঞান। চৰিত্ৰ অমূল্য ধন, ইয়াক টকা পইচাৰে কিনিব নোৱাৰি। চৰিত্ৰবিহীন জ্ঞানে আকাশ চুব পৰা জ্ঞানকো তুচ্ছ কৰি পেলায়। নম্বৰ 4, নৈতিকতাবিহীন বাণিজ্য। অনৈতিক পন্থাৰে কৰা বাণিজ্যই মানুহক টকা পইচাৰ খেতেলিত শুৱাই শান্তিৰে খেতেলিখন কাঢ়ি লৈ যায়। 5 নম্বৰ, মানৱতাবিহীন বিজ্ঞান। বিজ্ঞান সত্যৰ আম্বেষণ, কিন্তু যি বিজ্ঞান ধ্বংসৰ কাৰণত লিপ্ত কৰা হয়, মানৱতা বহিৰ্ভূত সন্ত্ৰাসৰ সৃষ্টি কৰে, তেনে বিজ্ঞানে মানুহৰ শান্তি মহতিয়াই থৈ যায়। 6 নম্বৰ, আত্মত্যাগবিহীন আধ্যাত্মিকতা। যি আধ্যাত্মিকতাই আত্মত্যাগী হ'ব নিশিকায়, তেনে আধ্যাত্মিকতাই মানুহৰ শান্তিক পদানত কৰি থৈ যায়। নম্বৰ 7, নীতি বহিৰ্ভূত ৰাজনীতি। ৰাজনীতি দেশৰ নীতি, কিন্তু নীতিহীন ৰাজনীতিৰ তলত বাস কৰা প্ৰজা সকলোৱেই অনীতিৰ বলি হৈ অশান্তি ভোগ কৰে।